আলফা স্বাধীনৰ শিবিৰত ভোগালী পালন। ম্যানমাৰৰ শিবিৰত বিহু উদযাপন। উৰুকাৰ নিশা লগে ভাগে খালে এসাঁজ। দুমাহীৰ পুৱা মেজি জ্বলালে আলফা কেডাৰে। তেওঁলোকৰ সৈতে অজস্ৰজনৰ আদৰ্শৰ মিল নাথাকিব পাৰে। তেওঁলোকক বহুতে বেয়া পাব পাৰে। ৰাষ্ট্ৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'ব পাৰে তেওঁলোকে, কিন্তু তেওঁলোকো অসমীয়া। তেওঁলোকৰ তেজত শিৰা উপশিৰাত শিপাই আছে বিহু। সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে শিবিৰত বিহু পালন। আলফাৰ ম্যানমাৰ অৱস্থিত শিবিৰৰ পৰা সকলো সংবাদ মাধ্যমে প্ৰেৰণ কৰিছে এক ভিডিঅ' বাৰ্তা, যোনটো ভিডিঅ' বাৰ্তাত আচলতে দৃশ্যমান কৰা হৈছে যে আলফাৰ কেডাৰসমূহে আজি পুৱাৰ ভাগত মেজি জ্বলাই বিহু গীত জুৰি পেলাই উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু। বিহু কৃষকৰ উৎসৱ। শিবিৰতো খেতি কৰিছে আলফা স্বাধীনৰ নেতা সদস্যই। সেইবোৰ সংগ্ৰহ কৰি জমা কৰিছে। অৰণ্যৰ পৰা কাঠ খৰি সংগ্ৰহ কৰি মেজি সাজিছে। উৰুকাৰ নিশা সকলোৱে মিলি ভোজ ভাত খালে। পৰম্পৰা ৰক্ষা কৰি বিহুৰ পিঠা পনাও তৈয়াৰ কৰিলে। আৰু দুমাহীৰ পুৱা ৰীতি নীতিৰ মাজেৰে অগ্নিদেৱতাক সেৱা কৰি মেজিত অগ্নিসংযোগ কৰিলে। তাৰ পিছত আনন্দতে এপাক নাচিলেও। এয়াই ভোগালীৰ ভোগ, এয়াই ভোগালীৰ মোহ। স্বাভাৱিক জীৱনৰ পৰা নিষিদ্ধ জীৱন কটোৱা সকলোকে স্পৰ্শ কৰি যায় বিহুৱে। হাজাৰ দুখ কষ্ট সমস্যাৰ মাজতো দি যায় অনাবিল আনন্দ। তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট, NKTV। আশীৰ্বাদ কৰিবি, সাহসো জগাবি, স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ।